বহুত ল'ৰাৰ এতিয়া ক্ৰাছ হৈছে দীপলিনা माय गुडनेस বহুত ল'ৰা आशिक बनाया आशिक बनाया आशिक बनाया अपने आशिक बनाया आशिक बनाया आशिक बनाया अपने नमस्कार मैं दीपलिना डेका আপোনালোকে চাই আছে পপুলাৰ ইউটিউব চেনেল SMS মিক্সচাৰ গতিকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব এইবাৰ কেমেৰাৰ আগত অহাৰ পিছত মোৰ খবৰ অনুযায়ী তাৰমানে বহুত ল'ৰাৰ এতিয়া ক্ৰাছ হৈছে দীপলিনা মাই গুডনেস বহুত ল'ৰা কেমেৰাৰ আগত অহাত আগতো আছিল চাগে আছিলে একচুৱেলি মোৰ বুলি নহয় ছোৱালী মানুহৰ জীৱনত থাকেই আৰু ক্ৰাছ বোলে বহুত কিউট তাৰমানে মই বহুত পাইছোঁ কমেণ্ট পাই থাকোঁ কিবা পাই থাকোঁ তোমাৰ ভিডিঅ'ত কিবা পাই থাকোঁ চ' বহুত ল'ৰাৰ ক্ৰাছ হৈ গৈছে এতিয়া বেছি হৈ গৈছে তাৰমানে বহুত হৈ গৈছে অনুৰাগীৰ সংখ্যা বেছি হৈ গৈছে চ' এই বিষয়ত তুমি কি ক'বা আচলতে অনুৰাগী হোৱাটো এটা ভাগ্যৰ কথা মই নিজকে লাকি বুলি ভাবোঁ যিহেতু ভগৱানে মোক এটা কণ্ঠ দিছে যে মই গান গাব পাৰোঁ বা অকণমান হ'লেও অভিনয় কৰিব পাৰিছোঁ বুলি মই ভাবিছোঁ এতিয়ালৈকে নাজানো তথাপি অভিনয়ৰ ক্ষেত্ৰত বহুতো কৰিবলগীয়া আছে শিকিবলগীয়া আছে সেইকাৰণে মই নিজকে লাকি বুলি ভাবোঁ আৰু সেইটো কাৰণে হয়তো মানুহে মোক ভাল পাইছে আৰু তুমি কোৱাৰ নিচিনা আগতে যথেষ্ট আছিলে কিন্তু সেইটো চবৰে জীৱনত থাকে চব ছোৱালী মানুহৰ জীৱনত ক্ৰাছ থাকে আৰু তেনেকুৱা কথা নাই ছোৱালী মানুহ হৈছে এগৰাকী নাৰী সদায় ধুনীয়াই হয় যিমানে যি নহওক নাৰী সকলো নাৰীয়ে ধুনীয়া চ' ছোৱালী মানুহৰ জীৱনত থাকে কিন্তু এতিয়া হয় অকণমান বেছি পৰিমাণত পাইছোঁ কিন্তু ভালো লাগে আৰু কিছুমান ইৰিটেটিং থাকে দেই নোহোৱা নহয় মানে ভাল পালে ঠিক আছে ভাল লগালগে ঠিকে থাকে কিন্তু মানে কিছুমান অলপ ইৰিটেশ্যন হৈ যায় মানে কিছুমান মানুহে মানে বিহেভ কৰিব নাজানে ছাপ'জ দিনটোত আপোনাক 10-12 মান ফোন কৰিব তেতিয়া মানুহৰ অকণমান ডিষ্টাৰ্ব হয় ন কিন্তু আমি কথা পাতি ভাল পাওঁ এনি টাইম কৰিলে ভাল নালাগে এনি টাইম সেইকাৰণে মানুহে সেইটো ডিষ্টেঞ্চ মেইনটেইন কৰিব জানিব লাগিব চ' আদাৰ দেন দেট বাকী ক্ষেত্ৰত মোৰ কোনো প্ৰব্লেম নাই মানুহে মোক ভাল পাইছে এইটো মই আচলতে আশীৰ্বাদ বুলিহে ভাবোঁ এইবাৰ বিহু আহি পালে এইবাৰ বিহু মঞ্চত সকলোকে তোমাক চাবলৈ অপেক্ষা কৰি আছে চ' এইবাৰ কেনেকুৱা পৰিকল্পনা ফাংচন আৰু লগতে তোমাৰ মাননি কিমান বুলি ভাবিছা কিমানমান হেৰি ৰাখিছা অ'কে আমাৰ ভূষণ পাঠক মিষ্টাৰ ভূষণ পাঠক ইজ ভেৰি ক্লেভাৰ সি মানে চান্সতে চব সুধিব বিচাৰে কিন্তু ময়ো ক্লেভাৰ মই নকওঁ তথাপি মই এইটো ক'ব বিচাৰোঁ যে অসমবাসী ৰাইজে নিশ্চয় গম পায় যে মই আগতে ইমান লাইভ শ্ব'জ কৰা নাছিলোঁ মই কৰা নাছিলোঁ 2015লৈকে মই ইঞ্জিনিয়াৰিং কৰি আছিলোঁ আৰু সেইটো কাৰণে মই মানে বেচিকেলি মই একাডেমিক্সত বেছিকৈ আছিলোঁ পঢ়া শুনাৰ মানে মাজত বেছিকৈ নিজকে ব্যস্ত ৰাখিছিলোঁ তাৰপিছত গান গাওঁ কিন্তু মানে শ্ব' তেনেকৈ কৰা নাই তাৰপিছত কি হ'ল যেতিয়া মই নোৱাৰি কৰিছোঁ নোৱাৰি কৰাৰ পিছতে মই ৰাইজে মোক বিচৰা হৈছিলে যে দীপলিনা বা আপুনি শ্ব' কৰিব নেকি কিন্তু তেতিয়াও মই কৰা নাছিলোঁ যিহেতু 15ত মই পাছ আউট কৰি মই চাকৰি কৰি আছিলোঁ টেলিকম ছেক্টৰত মই চাকৰি কৰিছিলোঁ তাৰপিছত সেইটো কাৰণে মই সময় পোৱা নাছিলোঁ যিহেতু প্ৰাইভেট ছেক্টৰ আছিলে সময় পোৱা নাছিলোঁ আৰু আমাৰ মিছন চাইনাৰ শ্বুটিংটো তুমি জানাই তেতিয়া আমাক শ্বুটিঙত মাতি দিয়ে আৰু আমাৰ 2 বছৰ ধৰি শ্বুটিং চলিছে জুবিন দাৰ যেতিয়া আৰু তেওঁৰ শ্বিডিউলটো খুব বিজি হয়তো সেইটো কাৰণে তেওঁ যেতিয়া ফ্ৰী থাকে তেতিয়া আমাক সকলোকে বিচাৰে আৰু আমি চব কাম এৰি হ'লেও আমি যাব লাগে শ্বুটিঙৰ কাৰণে সেইবাবে মই শ্ব'জ কৰা নাছিলোঁ কিন্তু এইবছৰ মই একদম পুৰা ফুলি প্ৰিপেয়াৰ হৈছোঁ প্ৰফেচনেলি লাইভ শ্ব'জ কৰিবৰ বাবে আৰু সেইটো কাৰণে মই মঞ্চত পুৰণি গীতৰ লগতে মোৰ যিখিনি গীত মই আজিলৈকে কৰিছোঁ সেই গীতসমূহ মই ৰাইজৰ মাজত এইবাৰ লৈ আহিম বুলি মই ভাবিছোঁ আৰু অসমবাসী ৰাইজৰ ওচৰত আহিছে মই খুব মানে প্ৰথম মই কৰিছোঁ তথাপি মানে মই ইমান হেপী ইমান মোৰ এক্সাইটেড যিহেতু মই বহুত ভাল মানে কি বুলি ক'ম কোৱান্টিটিতে মই শ্ব' পাইছোঁ ভাল পৰিমাণৰ শ্ব' পাইছোঁ আৰু মানে এতিয়া কি ক'ম ভালেই পাইছোঁ আৰু আশীৰ্বাদ কৰিব নিশ্চয় আপোনালোকে মাতিব আৰু নতুনকৈ মই কৰিছোঁ ৰাতি বিহু বুলি ৰাতি বিহুটো ৰিচেণ্টলি কৰিলা ৰিচেণ্টলি লাগিছে সেইটো বিষয়ে অকণমান কৈ দিয়া
হয় ৰাতি বিহু মই প্ৰথমতে কৰিছিলোঁ নোৱাৰি নোৱাৰি মোৰ প্ৰডাকশ্যনৰ হয়। তাৰপিছত মই কৰিলোঁ উৰি উৰি যায় বুলি উৰি উৰি, হয়, সেইটো খুব সুন্দৰ, হয় song। উৰি উৰি যায় কৰিছিলোঁ যোৱা বছৰ বিহুৰ আগে আগে তাৰ সেইটো দীক্ষুদাই কৰিছিলে আৰু এইবছৰ পুনৰবাৰ মই কৰিছোঁ দিগন্ত ভাৰতী কথা সুৰেৰে ৰাতি বিহু হয়। আৰু পংকজ দাই কোৰিঅ'গ্ৰাফী কৰিছে ৰাতি বিহু ৰাতি বিহু মাৰিবলৈ গাঁৱলৈ আহা চোতালতে পাম তোমাক জুমি জমি চাম ফাগুনৰে গান বিহুৰ সুৰে সুৰে গান আৰু যথেষ্ট মোৰ ইতিমধ্যে 7 দিনমান হৈছে ৰিলিজ কৰাৰ আৰু যথেষ্ট ভাল ৰেছপন্স response পাইছোঁ পোৱা। মানে অল টোটেল ভিউজ আই থিংক 3 লাখ ক্ৰছ কৰিছে great, great, great. চ' মানে মই খুবেই বেছি ছেটিছফাইড আৰু অসমবাসী ৰাইজক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আপোনালোকে যিদৰে নোৱাৰি নোৱাৰি প্ৰতি মৰম দেখুৱাইছিলে উৰি উৰি যায় প্ৰতি মৰম দেখুৱাইছিলে দিন জ্বলে ৰাতি জ্বলে মৰম দেখুৱাইছিলে একেধৰণে ৰাতি বিহুটো দেখুৱাইছে বুলি মই আশা কৰি মানে বিশ্বাস কৰিছোঁ আৰু এটা মোৰ গান আহি আছে আৰু আপকামিং প্ৰজেক্ট আপকামিং প্ৰজেক্ট মানে আপকামিঙো নহয় একেবাৰে ৰিচেণ্ট মই recent। দুদিনমান পাছত ৰিলিজ Okay, কৰিমেই okay। সেইটো হৈছে কণমানি সপোন কণমানি সপোন আৰু সেই গানটোক লৈ পিনে মই বহুত বেছি এক্সাইটেড হয়। কিয়নো আমাৰ গায়িকাসকলৰ নিজৰ নিজৰ জনাৰ থাকে এটা কমফৰ্ট জ'ন থাকে আৰু মোৰ মানে সেই গীতটি মোৰ লগত একেবাৰে খাপ খাই যোৱা এটি গীত ৰাজদীপ দাই খুব সুন্দৰকৈ লিখিছে ৰাজদীপ দে পলাশ সূৰ্য গগৈ সংগীত কৰিছে আৰু আমাৰ ভাস্কৰ শৰ্মা মুম্বাইত থাকে তেওঁ অলৰেডি এষ্টাব্লিছ তেওঁ মিক্সিং কৰিব চ' উদয় দাই খুব ইতিমধ্যে ভিডিঅ' কাম আমাৰ হৈ গৈছে চ' উদয় দাই খুব সুন্দৰকৈ ভিডিঅ' কৰিছে আৰু মই মানে খুবেই বেছি এক্সাইটেড কণমানি সপোনৰ কাৰণে আপোনালোকে নিশ্চয় চাব আমাৰ মোৰ বেষ্ট হৈছে গীতটো সেইটো হিট হিট ধৰি লোৱা হিট মানে সপোন আৰু সৰু সৰু আশা দিমি 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 পোহৰ আৰু জাকে জাকে বৰষা খোলা ঘোৰা কোঁৱৰৰ সাধু কথা আজলি মনে মানি লৈ হেনো সঁচা পৃথিৱীৰতো একো নাই পুৰণা থেংক ইউ 100% ছাকচেছ হৈছে আৰু বেলেগ কিবা আপকামিং প্ৰজেক্ট আপকামিং প্ৰজেক্ট মই চিনেমাত ইতিমধ্যে দুটাকৈ গীত গাইছোঁ অসমীয়া বোলছবি এখন হৈছে ৰক্তবীজ ৰক্তবীজ। এখন হয় ৰক্তবীজৰ বিশ্বজিৎ বৰা, হয় খুব সুন্দৰ। জুবিন দাৰ লগত ডুৱেট এটা আছে মোৰ ৰোমেণ্টিক গান হা। আৰু এটা গীত জুবিন দাৰ লগতে গাইছোঁ সেইটো হয়তো মষ্ট 90% চান্সেছ আছে কাঞ্চনজংঘাত হয়তো গীতটো আছে মই গম নাপাওঁ যদি টেকনিকেলি মিলে তেতিয়াহ'লে গীতটো দিব যদি মিলে তেতিয়াহ'লে দিব আৰু সেই গীতটো খুব সুন্দৰ হৈছে মানে দুটাকৈ গীতে মই জুবিন দাৰ লগত আহি আছে বৰ্তমান গ্ৰেট গ্ৰেট আৰু নিজৰ চ'ল' ট্ৰেক ছিংগল ট্ৰেকছৰ ওপৰত মই কাম কৰি আছোঁ গ্ৰেট অসমত স্বয়ম্বৰ হ'ল দীপলিনাৰ স্বয়ম্বৰ তাৰমানে চ' তাত 3গৰাকী তুমি বাচিব লাগে অসমৰ পৰা চেলিব্ৰিটি কোন 3গৰাকী বাচিবা তুমি তোমাৰ স্বয়ম্বৰৰ কাৰণে মাই গড কণ্ট্ৰভাৰ্চি কৰিব এই ল'ৰাটো এতিয়া মোৰ লগত কণ্ট্ৰভাৰ্চি নহয় ন কি কণ্ট্ৰভাৰ্চি মানে মই নিজৰ ফালৰ পৰা 3জন বাচিব লাগে মেইল তুমি বাচিবা তাৰপিছত তাৰ ভিতৰত তুমি এগৰাকী তুমি আৰু স্বয়ম্বৰত আৰু মালা ছিংগাৰ হ'ব পিন্ধাবা পাৰেনে ছিংগাৰ হ'ব পাৰেনে হ'ব পাৰে চেলিব্ৰিটি